কৃষ্ণ 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 প্ৰভু কৃষ্ণ দিনটো যাতে ভালে কুশলে পাৰ কৰা প্ৰভু কৃষ্ণ কৃষ্ণ নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত ৰামৰ গতি সাধিবে উচিত কৃষ্ণ 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 প্ৰভু কৃষ্ণ ৰাতিপুৱাই গা পা ধুই মেলি এই গোঁসাই ঘৰত চাকি বন্তি গছ জ্বলালেহে কিবা মনটো ভাল লাগে। এতিয়া মোৰ মনটো শান্তি শান্তি লাগে পাই। কৃষ্ণ প্ৰভু দিনটোলৈ যাতে সকলোখিনি কৰ্ম তেওঁৰ ওচৰতে চঞ্জাম আৰু তেওঁ যি কৰে আৰু কৃষ্ণ। মা অ মা 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 অ মা ক'ত আছা? আইঅ এই চিঞৰ শুনা, ইমান চিঞৰিছে ছোৱালীজনীয়ে, উশাহ নোলোৱাকৈ চিঞৰিছে। ঐ উশাহটো ওলাই যাব, মই পাকঘৰত আছো। তই দেখোন জানই এই ৰাতিপুৱাকণ সময় মই পাকঘৰতে থাকোঁ বুলি। কি হ'ল তাৰ পৰা যে টেটু ফালি চিঞৰি আছ? এই ওচৰলৈ আছোন, ওচৰলৈ আহ। অ মা মা মোৰ হেৰি পৰীক্ষাও এদায় হ'ল আৰু হেৰি মানে ফাকুৱাও পাইছেহি নহয়। ফাকুৱা মোক মানে মামাৰ ঘৰলৈ যাম বুলি মই কৈছিলোঁ নে নাই? তুমি যে মোক কৈছিলা নহয় তই পৰীক্ষাটো ভালকৈ দে, মই তোক মামাৰৰ ঘৰলৈ লৈ যাম বুলি। এতিয়া মোৰ পৰীক্ষাও শেষ আৰু ফাকুৱাও পাইছেহি। ব'লা তুমি মোৰ এতিয়া স্কুল দুদিনমান বন্ধ থাকিব নহয়, তুমি মোক মামাহঁতৰ ঘৰলৈ লৈ ব'লা। মই মামাহঁতৰ ঘৰলৈ যাওঁ। মোৰ লগৰবিলাক চব মামাহঁতৰ ঘৰলৈ গৈছে, মইহে যাবলৈ নাপাওঁ। সঁচাকৈ মানে কৈছোঁ নহয়, তোমালোকে মোক মামাৰ ঘৰলৈ যাবলৈও নিদিয়া আৰু তোমালোকো নিজেও নোযোৱা। ঘৰখনত থাকি থাকি মোৰ আমনিয়ে লাগি যায়গে। আইঅ কালি পৰীক্ষা এদায় হৈছেহে, ৰচোন আজিহে ঘৰখনত থাকিব পাৰিবি। কি যে আৰু দেই, আমাৰ লেখীয়া মানুহ বাৰু যাওঁ বুলি ক'লে সেই চহৰলৈ যাব পাৰি নেকি? মোমাইহঁত থাকে চহৰত, তালৈ যাবলৈও ভালে কেইটকামান টকা লাগিব। আমাৰ লেখীয়া মানুহে ইমান পটককৈ ক'ৰ পৰা ইমান টকা উলিয়াবি? জমা কৰি কৰি থ'লেহে হ'ব। দেখিছোঁৱেই দেউতাৰ গাটো ভাল নহয়, বিচনাতে পৰি থাকে। মই ইঘৰলৈ সিঘৰলৈ গৈ পেলাই কাম বন কৰি পেলাই পেটৰ ভাত সাজৰ কাৰণে পইচা কেইটা উলিয়াই আছোঁ। তই দেখিও শুনিও এনেকুৱা কেলৈ অবুজন হ বাৰু কচোন? ৰচোন মই থমগে বুলি কৈছোঁ নহয়, থমগে আৰু। তইনো কিয় ইমান চিঞৰি বাখৰি থাক ৰাতিপুৱাই ৰাতিপুৱাই? তুমিয়ে দেখোন মোক কৈছিলা যে মোক মামাহঁতৰ ঘৰত পৰীক্ষা এদায় হ'লে থৈ আহিমগৈ বুলি। এতিয়া তোমালোক নোযোৱা নাই, মোক থৈ আহাগৈ। পইচানো কেইটকা লাগিব? সঁচাকৈ মানে মই পৰীক্ষাৰ আগতেই ক'লোঁ, এতিয়ালৈকে তুমি পইচা এটকাও গোটাব পৰা নাই। ঘৰখনত অকল সুদা সুদা ভাতগাল খাই খাই আমনি লাগি গৈছে। মামাৰ ঘৰলৈ গ'লে ভালকৈ কেইটামান খাবলৈ পাম, মাছে মঙহে মামীয়ে বনাই দিব, খাম। ঘৰখনত সদায় আলু পিটিকাইহে ভাত খাই থাকিব লাগে, কেতিয়াবাতো নিমখ অকণেই ভাত খাব লাগে। দেখা নাই জানো কথাবোৰ ক'বলৈ আহিছে। মোক থ'বগৈ লাগিব বুলি কৈছোঁ, থ'বগৈ লাগিব। আজি নহয় কাইলৈ মোক থৈ আহিবগৈ লাগিব। মই গম নাপাওঁ তুমি ক'ৰ পৰা পইচা আনা, কেনেকৈ আনা। মোক মামাহঁতৰ ঘৰত মুঠতে থৈ আহিব লাগিব বুলি কৈছোঁ, থৈ আহিব লাগিব। মাজনী তইনো কিয় বুজন হৈছ? তই সকলো দেখোন ঘৰখনৰ পৰিস্থিতি দেখিছোৱেই। বাপেৰ সেয়া বেমাৰী বিচনাত পৰি আছে, তেওঁৰে ঔষধ পাতি আনিবলৈ কিমান পইচা লাগে। মই যেনে তেনে মানুহকেইঘৰত কাম বন কৰি মেলি দেউতাৰৰ ঔষধটো যোগাৰ কৰিছোঁ। তেওঁ বেমাৰটো ভাল হওক বুলি। আৰু বাকী থাকিল চাউলকেইটা আনিবলৈহে পইচা জোৰেগৈ। বাকী মাছ মঙহ দাইল চাইল আনিবলৈ পইচাই নোজোৰে। তইনো কিয় তেনেকৈ কৈছ? আমাৰ যেতিয়া দেউতাৰ ভাল হ'ব তেতিয়া মই তোক ভালকৈ খুৱাম নহয়, কিয়নো নোখুৱাম কচোন? হ'ব দে, আমাৰ লেখীয়া মানুহৰ কপালত মাছ মঙহ সেইবিলাক খাবলৈ ভগৱানে লিখিয়েই নপঠিয়ালে। যেনেকৈ পাইছ তেনেকৈ সন্তুষ্ট হবি মাজনী, নহ'লে আৰু ক'ৰ পৰানো মই আনি দিম কচোন? তুমি অকল বুজোৱাতে থাকা, অকল বুজাই থাকা মোক কথাবিলাক। দেখা নাই জানো? মই নাজানো মুঠতে মোক মামাৰ ঘৰত থৈ আহিবগৈ লাগিব বুলি কৈছোঁ, থৈ আহিবগৈ লাগিবই। মাজনী মাজনী শুনচোন শুন, মই বাৰু ক'ৰ পৰা এতিয়া পইচা আনি পেলাই তাইক মোমায়েকৰ ঘৰত থৈ আহোঁগৈ? সঁচাকৈ ভগৱানে আমাক সেই দুখীয়াকৈ পঠিয়ালে মানে, কোনো ফালৰ পৰা একোৱেই নাই আমাৰ। ছোৱালীজনী মোমায়েকৰ ঘৰলৈ যাবলৈ বিচাৰিছে, তাকো মই থৈ আহিবগৈ পৰা নাই। হাতত পইচা এটকাও নাই। যিকেইঘৰত কাম কৰোঁ তেওঁলোকৰ পৰা পইচা অনাই আছে এখেতৰ ঔষধৰ কাৰণে। এতিয়া মই বাৰু ক'ৰ পৰা আৰু পইচা বিচাৰি তাইক মোমায়েকৰ ঘৰত থৈ আহোঁগৈ? সঁচাকৈ দেই, আমাৰ লেখীয়া মানুহ এই পৃথিৱীত থকাতকৈ নথকাই ভাল। মাজনী শুনচোন। কাহটো আজি এই 2-3 মাহে হৈ গ'ল, ভালেই পোৱা নাই। মাজনী এফালে আছোন, এফালে ভাতকেইটা খাই যাইছোঁ না। সঁচাকৈ মানে এই ছোৱালীজনীৰ পৰা মোৰ শান্তি নোহোৱা হৈছে। কি হ'ল জানো? কি মাজনীয়ে কি কৰিলেনো?
হেৰি চাওকচোন, তাইক মই ইমান বুজাইছোঁ, তাই নুবুজে। তাই মোমায়েকৰ ঘৰলৈ যায়। মই বাৰু এতিয়া কেনেকৈ থ'মগৈ? আপোনাৰ দেহা হৈছে সেইটো। মই তাইক কেনেকৈ এই চহৰত থৈ আহোঁগৈ কওকচোন? হাতত ভালেমান টকা পইচা লাগিব। এতিয়া পইচা পাতিও নাই, ইমান অভাৱ হৈছে এইকেইদিন চলিবলৈকে। তাই যিখনহে কথা কৈছে মই বিচুতিয়ে পাইছোঁ জানেনে। সঁচাকৈ এই ছোৱালীজনীক দিনক দিনে বাঢ়ি গৈছে। মই সেইদিনাখনি বোলো পৰীক্ষাটো ভালকৈ দিবি, মোৰ মায়েৰ ঘৰত থৈ আহিমগৈ বুলি ক'লোঁ। সেইটোকে তাই লাগি লৈছে জানানে। মই ভাবিছোঁ পৰীক্ষাটো ভালকৈ দিয়ক বুলি, তাইৰ মনটো ভাল লাগক বুলি তেনেকৈ ক'লোঁ। এতিয়া মই ফান্দত পৰিছোঁ। মই বাৰু ক'ৰ পৰা তাইক এতিয়া থৈ আহিমগৈ কওকচোন? হাতত এটকা পইচা এটা নাই, মই কি কৰোঁ? জানো কি, যোৱা নহ'লে তাইক মোমায়েকৰ ঘৰতে থৈ আহাগৈ। যাবলৈ মন কৰিছে ছোৱালীজনী, ক'লৈকো মোৰ বেমাৰ হোৱাৰ পৰাই তাই ক'লৈকো যাবলৈ নোপোৱা হ'ল। তুমি নহ'লে এই নিশা থকাকৈ তোমাৰ ভাইৰৰ ঘৰত থাকি আহাগৈ যোৱা। তাইকো থৈ আহিবা, তাৰপাছত মোমায়েকে হ'লেও থৈ যাবহি। পইচা কথা চিন্তা নকৰিবা, মই ৰমেনৰ পৰাই লৈ দিম যোৱা। তাৰ পৰা মই পইচা কেইটকামান পাবলগীয়া হৈ আছে, মই তাক খুজি দিম। তুমিয়ে তাই গুচি যোৱা, তাইক থৈ পেলাই তুমি গুচি আহিবা। যোৱা, তাই যাবলৈ মন কৰিছে, থৈ আহাগৈ। স্কুলো বন্ধ, মোৰ কথা চিন্তা নকৰিবা। মই ৰমেনহঁতৰ ঘৰতে খামগৈ। যোৱা, তাইক থৈ আহাগৈ তুমি। এনেকৈ ক'লে নহ'ব নহয় আপুনি। আপোনাৰ গা বেয়া হৈছে, মই এনেকৈ এৰি থৈ গ'লে মানুহে মোক কি বুলি ক'ব বাৰু? নালাগে, তাই মোমায়েকৰ ঘৰলৈ যাব নালাগে। আৰু আপুনি পইচা লোকৰ পৰা আনি পেলাই মোক পঠিয়াবহিও নালাগে। নেযাওঁ দিয়ক। তাইৰ কথা মতেই কথা হ'ব নেকি? নালাগে, নেযাওঁ বুলি কৈছোঁ, নেযাওঁ। মই আপোনাক এৰি থৈ ক'তো নেযাওঁ। একো নহয় দিয়া জানকী। তুমি এনিশা থাকি তাইক থৈ পেলাই গুচি আহিবা। যোৱা, মোৰ একো নহয়, চিন্তা নকৰিবা, যোৱা। মাজনী এক্সামো শেষ হৈছে, ক'ৰবাত ফুৰিবলৈকে যাওঁ নেকি? ক'ত বা যাম এতিয়া? শ্বিলঙলৈকে যাওঁ। বাইদেউ ঘৰো আছে, তাত অলপমান এনজয় কৰাও হ'ব, ভালো লাগিব। মাকো লগতে লৈ যাব লাগিব। মা বেচেৰীজনী যাবলৈ নাপায়। এখেতক ক'ব লাগিব। যাম আৰু সঁচাকৈ। আজি ৰাতিয়ে প্লেনিং কৰিব লাগিব, কাইলৈ যাবই লাগিব নহ'লে। ঠিকে আছে, এওঁ অফিচৰ পৰা আহক, মই প্লেনিংটো কৰিম আৰু। কি যে মজা লাগিব শ্বিলঙৰে গধূলিয়া। তুমি যে আজি অফিচৰ পৰা ইমান জল্দি আহিলা, কি হ'ল? দুবৰী, কথা এটা হ'ল মানে, আমাৰ বাইদেউহঁত কাইলৈ ঘৰলৈ আহিম বুলি কৈছে। ভাগিনজনী দুদিনমান থকাকৈ তাই মাকক বৰ হুলস্থুল কৰি দিছে। বাইদেউ এতিয়া মোক ফোন কৰিছে, বোলে এক্সাম শেষ হ'ল যে, সেইকাৰণে ইয়ালৈ আহোঁ আহোঁ কৰিছে। বাইদেৱে থৈ পেলাই তাইক গুচি যাবগৈ। সেইকাৰণে মই মনৰ ফূৰ্তিতে গুচি আহিলোঁ। কাইলৈ ভাগিনজনী আহিব যে, কাইলৈ অলপমান কিবা বজাৰ কৰি আনি থওঁ, আৰু বাইদেউ ভিনদেউলৈও কিবা কিবি অলপমান আনি থওঁ। বাইদেউ নহ'লে আকৌ কাইলৈ পাবহিহে, তাই আকৌ পৰহিলৈ নাথাকিবই, গুচি যামগৈ বুলি কৈছে। ভিনদেউ গাটো ভাল নহয় নহয়, ভিনদেউলৈও কিবা কিবি অলপমান দি পঠিয়াব লাগিব। সেইকাৰণে মই অফিচৰ পৰা সোনকালে গুচি আহিলোঁ। সেইটো কথা। দেখা নাই জানো, সেইদিনা দেখোন মোৰ ভাগিনজনীৰ বিয়াত একেবাৰে তুমি অফিচ ছুটি ল'ব নোৱাৰো বুলি কৈ দিলা দেখোন। এতিয়া নিজৰ ভাগিন আহিব যে, সেইকাৰণে একেবাৰে অফিচৰ পৰা গুচি আহিলে। সেইদিনাখনি মোৰ ইমান খং উঠিছে, ইমান সকলোৰে আগত লাজ পাইছোঁ। দেখা নাই জানো, এতিয়া নিজৰ সোনকালে আহিছে। মোৰ ভাগিনৰ বিয়াত হ'লে একেবাৰে গধূলি সময়ত দেখাটো দিবলৈ গৈছে। দেখা নাই, কি কৰা কৰি থাকা, মোক কিয় শুনাইছা? কেলেনো আহিব লাগে? সময় নাই, অসময় নাই, অকল মোমায়েকৰ ঘৰ। ইয়াত খাবলৈ পাই যে, সেইকাৰণে আহে চাগে। দেখা নাই জানো, মই ভাবিলোঁ হ'ল এটা, একেবাৰে দেখিব মন নাযায় মোৰ এইবোৰক। দুবৰী, কথা অলপমান চাই চিতি ক'বা। সেইজনী মোৰ বাইদেউ, সেইজনী মোৰ ভাগিন হয়, মোৰ নিজৰ ভাগিন। তুমি কি বুজিবা? বাইদেৱে মোৰ বাবে কিমান ত্যাগ দি থৈছে, তুমি কি বুজিবা? আৰু তোমাৰ নিজৰ ভাগিনৰ তোমালোকৰ মানুহৰ যিহে ষ্টেণ্ডাৰ্ড দেখায়, সেইকাৰণে মোৰ যাবলৈ বেয়া লাগে। মানুহক মানুহ বুলি গণ্য নকৰে, সেইকাৰণে মোৰ যাবলৈ বেয়া লাগে, বুজিলা? আনটো একো কথা নহয়। মোৰ ফালৰ মানুহবোৰে কি ষ্টেণ্ডাৰ্ড দেখালে? তেওঁলোক ষ্টেণ্ডাৰ্ড গুণে, তেওঁলোক ধনী গুণে সেইবোৰ দেখুৱাবই। সেইটো কৈ পেলাই লাভ নাই নহয়, তাতে তুমি লাজ পালে কি হ'ব? হ'ব, মনে মনে থাকা। তোমাৰ ভিনদেউৱে এটলিষ্ট মোক ফোন কৰি ক'লেনে যে আহিবা এবাৰ বিয়ালৈ? ক'লেনে নাই? এবাৰোতো নক'লে ফোন কৰি। কথা ক'বলৈ আহিছা, মনে মনে থাকা। মোৰ মুখখন খুলি নল'বা, বুজিলা? হ'ব, তুমিও মোৰ মুখখন খুলি নল'বা। মোৰ মুখ খুলিবলৈ হ'লে বেয়া হৈ যাব কিন্তু কথা, কৈ দিছোঁ হ'লে। সেইবোৰ কথা বাদ দিয়াচোন দুবৰী। এতিয়া যে ভাগিনজনী আহিব দুদিনৰ কাৰণে, তুমি কিন্তু তাইক কোনো কথাতেই দুখ নিদিবা। তাই মনত নহ'লে বহুত কষ্ট পাব, আৰু বাইদেউ মনত বহুত দুখ পাব। তাইক আমি ভালকৈ দুদিনমান ৰাখি থৈ আহিমগৈ, হ'বনে? তুমি ভালদৰে তাইক মাত বোল কৰিবা। কথা কৈছে শুনা,
দুবৰি ভালে আছা? ভাইটি ক'লৈ গ'ল? নিশ্চয় অফিচলৈ গ'ল চাগে, নহয়নে? কথা সুধিছে চোৱা, তেওঁলোকৰ দৰে যেনিবা আমাৰ এখেতে ঘৰে ঘৰে কামহে কৰে। আমাৰ এখেতে অফিচত কাম কৰে। টাইমত যাব লাগিব, টাইমত আহিব লাগিব, বুজিলে? আপোনালোকক পাণ তামোল শৰাইখন লৈ পেলাই আদৰিবলৈ ৰৈ থাকিব লাগিছিলে নি তেওঁ? বোৱাৰী, মইনো তেনেকৈ কেতিয়া ক'লো? মই সুধিছোহে কথাটো। মামী, মই দুদিনমান থকাকৈ আহিছোঁ। কাইলৈ মা যাবগৈ মোক থৈ পেলাই। দেউতা গাটো ভাল নহয় নহয়, পাছত তোমালোকে মোক থৈ আহিবাগৈ আকৌ। অ' মামী, ফুচু ক'লৈ গ'ল? থৈও আহিবগে লাগিব। মোমায়েৰৰ হাতত ইমান সময় নাই দেই তোক থৈ আহিবলৈ। যেনেকৈ মাৰে ইয়াত থৈ গৈছেহি তেনেকৈ তোক লৈ যাবলৈ ক, নহ'লে কথা বেয়া হৈ যাব। আৰু তহঁত আৰু ইয়াত আৰু খাবলৈ পাম বুলিহে আহ, আৰু তাতকেনো কি আৰু। বাইদেউ পালিহি। তই বাৰু দুদিনমান থকাকৈ আহিব নোৱাৰিলি নে? ভিনদুকো লগতে লৈ আহিব লাগিছিলে। তয়ো সঁচাকৈ দেই, এদিনৰ কাৰণেহে আহিছ। তোৰ লগত ভালকে কথা বতৰা পাতিবলৈ হোৱা নাই। এয়া ৰাতি হ'লেই, কাইলৈ তই ৰাতিপুৱাই যাবগৈ লাগিব। আৰু শুনচোন, ভিনদু বাৰু বেমাৰটো ভাল হৈছেনে? কিনো ক'ম অ' ভাইটি, এই ছোৱালীজনীয়ে কন্দা কটা কৰাৰ বাবেহে দেউতাকে থৈ যাবলৈ ক'লে। মই সেইকাৰণে থ'বলৈ আহিলোঁ। আৰু ভিনিহিৰ কথাটো গম পাওঁৱেই, আজি বেয়া কাইলৈ ভাল, সেনেকুৱাও। অকণমান আগত ভাল দেখিবি, অকণমান পাছত আকৌ বেয়া দেখিবি। কিনো কবি, ঔষধ পাতিবোৰ সময়মতে দি আছোঁ আৰু সকলোখিনি ভগৱানৰ ওপৰতে এৰি দিছোঁ। তেওঁ যি কৰে আৰু শুনচোন ভাইটি, ছোৱালীজনীক যদি তই থ'বলৈ সময় নাপাৱ, মোলৈ ফোন এটা কৰি দিবি, মই আহি লৈ যামহি। হ'ব দে, তই সেইবোৰ চিন্তা নকৰিবি, মই থৈ আহিমগৈ। পিছে বাইদেউ, ভিনদুৰ ঔষধ পাতিবোৰ দাম বহুত নহয়। তই কেনেকৈ যা যোগাৰ কৰিছ? হা? মই পইচা দিওঁ বুলি ক'লেও তই নেলাগে বুলি ক। কিয় বাৰু বাইদেউ, কিয়? ইঘৰ সিঘৰ কাম বন কৰিয়ে চলি আছোঁ। তোৰ পৰানো পইচা আৰু কিমান নিম কচোন ভাইটি? নিয়েই আছোঁ। বিপদৰ সময়ত তয়েই দেখোন মোৰ কাষত থাক, পইচা দিয়, আৰু কিমান নিম ক? হ'ব দে বাইদেউ, পইচা থাকিলে দিয়াতনো কিহৰ চিন্তা? তই কেলে তেনেকৈ কৈছ? হা? মইনো মোৰ বাদেনো তোৰ এইখন পৃথিৱীত কোন আছে, আৰু তোৰ বাদে মোৰনো এইখন পৃথিৱীত কোন আছে কচোন? হা? মই যদি তোক সহায় নকৰোঁ, কোনে কৰিব? কেলৈ তেনেকৈ কৰ? হা? পইচা লাগিলে মোক ফোন এটা কৰি দিলেই হয় দেখোন, মই তোক দিম নহয়। দি দিয়ক, গোটেই পইচাখিনি বায়েৰকে দি দিয়ক। পইচাৰ গছ ৰুই থৈছোঁ, দেখা নাই জানো? দুবৰি, কি ক'বলৈ আহিছা তুমি? কথা আগগুৰি নজনাকে কথা নকবা, মোৰ খং উঠি যায়। হ'ব, মোক দম দিব নালাগে। তোমাৰ বায়েৰৰ কথা নাজানো নেকি আৰু? হা? ভিনদেউৰ গা বেয়া বুলি মিছাকে কৈ ইয়াৰ পৰা পইচা লুটিছে, জানো নহয়। চাবা, এদিন তোমাক আকৌ বাটৰ ভিক্ষাৰী বনাই পেলাব তোমাৰ বায়েৰাই। বোৱাৰী, কিয়নো তেনেকৈ কৈছা? মই মোৰ ভাইটিক কিয় বাৰু বাটৰ ভিক্ষাৰী বনাই পেলাম? কিয় তেনেকৈ কৈছা তুমি? দুবৰি, কাক কেনেকৈ কথা ক'ব লাগে তুমি নাজানা নেকি? হা? কি কথা কৈছা? বাইদেৱে মোক বাটৰ ভিক্ষাৰী কিয় কৰাব বাৰু? তুমিও যে সঁচাকৈ তোমাৰ কথা সীমা হেৰাই গৈছে দেই। মই ভাল নাপাওঁ এইবিলাক কথা। আৰু শুনা, ইয়াৰ পৰা যোৱা। আমি বায়েক আৰু ভায়েকে কিবা কথা পাতি আছো, তাত তুমি সোমাবলৈ তোমাৰ কি দৰকাৰ? এতিয়া মই কৰবাৰ কোনোবাহে হলো আৰু। চাম নহয় বায়ে যোৱাৰ পাছত। বাইদেউ, দুবৰি কথাবিলাকত তই বেয়া নাপাবি আকৌ। তাই তেনেকুৱাই জাননে? সঁচাকৈ তাক কেনেকৈ কথা ক'ব লাগে নাজানে। বৰ অহংকাৰী টাইপৰ ছোৱালী, আৰু বৰ অসমক ছোৱালী জাননে? মই একেবাৰেই সহ্য নহয়। কিন্তু এতিয়া কি কৰিবি আৰু, উপায়তো নাই, সেইবাবেই আছো আৰু। হ'ব দে বাইদেউ, তই দুখ নকৰিবি, মই আছো নহয়। তোৰ কিবা অসুবিধা হলে মোক কবি, মই আছো বাইদেউ। মই তোৰ লগত সদায় থাকিম। মই জীয়াই থকালৈকে, মোৰ গাত এটোপাল তেজ থকালৈকে তোৰ লগত মই থাকিম বাইদেউ। তই চিন্তা নকৰিবি। হ'ব দে ভাইটি, তুমি মোৰ ৰুমলৈ কিয় আহিছা? মই তোমাক চাবলৈ আহিছো আকৌ। আমাৰ পুচুৱে কি কৰি আছে? কিয় মোক চাব লাগে? মই সৰু ছোৱালী নহয় নহয়। আৰু নেক্সট টাইম মোৰ ৰুমলৈ নোসোমাবি, মই কৈ দিছো হলে। মায়ে কৈছে নহয়, তহঁত বোলে বেয়া মানুহ, তহঁত দুখীয়া মানুহ, তহঁত বোলে লেতেৰা পেতেৰা মানুহ, আৰু তহঁত চোৰ মানুহ। মায়ে মোক কৈছে, সেইকাৰণে মায়ে তোক এইটো ৰুমলৈ সোমাবলৈ দিবলৈ মানা কৰিছে। তই যা ইয়াৰ পৰা, নহলে মায়ে দেখিবলৈ হলে মোক গালি পাৰিব। যা বুলি কৈছো নে নাই? দেখা নাই জানো তাই মোৰ ওচৰলৈ আহিছে, ইমান লেতেৰা পেতেৰা হাতেৰে কটা। তোৰ বোলে দেউতাৰৰ গা বেয়া হৈছে, যা, তোৰ দেউতাৰ বেমাৰ বোলে আমাৰ গাঁৱলৈ খুচৰিব। মায়ে কৈছে নহয়, তই যা ইয়াৰ পৰা। কৈছো, আমি দুখীয়া মানুহ হয়, কিন্তু আমি লেতেৰা পেতেৰা, আমি চোৰ তাৰি নকৰো। আমাক মায়ে সৰুৰ পৰাই চুৰ কৰিবলৈ শিকোৱা নাই, আমি চুৰ নহয়। হয়, মোৰ দেউতাৰ গা বেয়া, কিন্তু মোৰ দেউতাৰ বেমাৰটো তোমালোকৰ গালৈ নুখুচৰে দিয়া। মামীয়ে যে কি কথাবিলাক তোমাক শিকাইছে আৰু।
ফুচু, মই তোমাৰ নিজৰ বাৰ দৰে তেনেকৈ কথা নকয় নহয়। মই তোমাৰ জেঠাইৰ ছোৱালী। তুমি কিয় তেনেকৈ মোক কৈছা কোৱাচোন? মোৰ কিবা বেয়া নালাগে নেকি? ঐ ছোৱালী, তই মোৰ ছোৱালীজনী ৰুমত কি কৰি আছহি? কিবা বস্তু চুৰ কৰা মতলবত সোমোৱা নাইতো তই এইটো ৰুমত? দেখা নাই জানো? মামী, ফুচুৱে যিখিনি কথা কৈছে শুনিছানে তুমি? তাই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছে। তাই ঠিকেই কৈছে। কি ভুলটো কৈছেনো? সঁচাটো সঁচাই কৈছে আৰু। দেখা নাই জানো? তাই বহা নাই, ঠিকেই কৈছে। আৰু শুন, তই এইদৰে ৰৈ থাকিব নালাগে। আৰু মোমাইৰৰ পইচা সপি গছত লগা নাই নহয়, জোকালি দিলেই সৰি পৰিব আৰু তোক আমি পোহপাল দি থাকিবলৈ। যা এতিয়া কাম বন এখন কৰি মেলি মামীয়েৰক সহায় কৰগৈ। আৰু এনেকৈ বহি বহি খুৱাবলৈ নাই তোক দেই। বিচন এগালমান কিটচেনত, পাকঘৰত থৈ আহিছোঁ, যা তাকে থোগে। তই আকৌ কিটচেন বুলি ক'লে গমেই নাপাবি নহয়, তহঁতৰ গাঁৱলীয়া আৰু সেইখনত কিটচেন থাকিবনে? দে সোনকালে ধুগৈ। আৰু শুন, মই কাপোৰ এগালমান বাথৰুমত থৈ আহিছোঁ, সেই সোপাও ধুই দিবি। আৰু ঘৰটো ধুনীয়াকৈ সৰা মোচা কৰিবি, বুজিলি নহয়? যা এতিয়া ইয়াৰ পৰা ভালকৈ কৰগৈ, তেতিয়াহে দুপৰীয়া সাজ খাবলৈ পাবি, নহ'লে তোক লঘোণত ৰখাম। মামী, মই ইমান সোপা কাম কেনেকৈ কৰিম? মই ঘৰত আজিলৈকে কাম কৰিয়ে পোৱা নাই দেখোন। মই কাম কৰিব নাজানো নহয় মামী। মই বাচন কেইটা বাৰু যেনে তেনে ধুই দিব পাৰিম, কিন্তু কাপোৰ কেনেকৈ ধুম, ঘৰ সৰা মোচা কেনেকৈ কৰিম মামী? মই এইবোৰ নাজানো নহয়, মায়ে মোক কৰিবলৈ নিদিয়ে নহয় মামী। মই নেজানো। তাই কথা কবলৈ ইমান মিছা কথা কৈও সৰু ছোৱালীজনী হৈ যা বুলি কৈছো নে নাই? তই পাৰিবই লাগিব, যা কৰগৈ। তাই কৰা নাই কাম বন, কথা কবলৈ যা বুলি কৈছো নে নাই? নহ'লে কথা বেয়া হৈ যাব, যা ইয়াৰ পৰা। আৰু শুনি যা, এইবিলাক কথা মোমাইৰৰ আগত নকবি। মোমাইৰৰ যদি কেনেবাকৈ কাণত পৰিবলৈ হয়, তোক মই চাই থাকিবি কি কৰিম। মাজনীক এনেকৈ মামীয়েকে কাম বন কৰিবলৈ ক'লে তাই কাম কৰিবই নাজানে, কিন্তু মামীয়েকৰ ভয়তে তাই কাম কৰে আৰু মোমায়েকক ক'বলৈ মানা কৰিলে। মোমায়েক থকাৰ অৱস্থাত মামীয়েকে ভাগিনীয়েকক বৰ মৰম কৰি দেখুৱায়, যেন আলাসৰহে লাৰু। কিন্তু মোমায়েক যোৱাৰ পাছতেই ভাগিনীয়েকক ইমানেই অত্যাচাৰ কৰে তাই সহ্য কৰিব নোৱাৰা হ'ল। তোমালোক ৰেডি হ'লা? পিছে মাজনী ক'লৈ গ'ল? তাইকো লৈ ল'ব লাগিছিলে। তাই আহাৰে পৰা ক'তো যোৱাই হোৱা নাই, তেনেকৈ তাইক মই ফুৰাবলৈ পোৱা নাই। আজি তাইক লৈ যাম বুলি ভাবিছিলোঁ। তাইকো উলিয়াই লোৱা ধুনীয়াকৈ, আকৌ কাপোৰ পিন্ধাই মেলি। মই আনি দিছিলোঁ নহয় কাপোৰ কানি, সেয়াকে পিন্ধাই মেলি তাইক উলিয়াই লোৱা। তাত ল'ৰা ছোৱালীবিলাক লগ পালে তাইও মনটো ভাল লাগিব। তাই ক'লৈ গ'ল? মাতাচোন মাতা। আপোনাৰ ভাগিন আৰু মানিছো, কিন্তু ইমান মৰম কৰোঁ তাইক, মৰমৰ মূল্য বুজি নাপালে জানেনে? অথনি মানে ফ্ৰিজৰ পৰা আইচক্ৰীম অকণমান আছিলে, তাৰ আগত ফুচুৱে আইচক্ৰীম খাইছে। তাৰপৰা মই তাইক অকণমান দিলোঁ। মই ক'লোঁ যে তুমি ফুচুক দেখুৱাই নাখাবা। তাই আকৌ ফুচুৰ ওচৰত গৈ খাই আছেগৈ। ফুচুৱে মোক ইমান আমনি কৰিছে জানেনে? মই তাৰপাছত তাইক ক'লোঁ বুলি, কিয়নো তুমি ফুচুক দেখুৱাই খাব লাগে? সেই কথাটোতে ধমকি এটা দি দিলোঁ। তাই বেয়া পালে জানে। সেই তেতিয়াৰে পৰা ৰুমত কান্দি কান্দি সোমাই আছেগৈ। মই ক'লত বোলো আহা, বাৰ্থডেলৈ যাম, ধুনীয়াকৈ উলিয়াই দিম, ফুচুৰ লগত ধুনীয়াকৈ যাবা মেলিবা, তাত লগ পাবা, ভাল লাগিব মনটো। ইমান বুজালোঁ, ইমান ক'লোঁ, নাই দেই, একেবাৰে অহংকাৰী ছোৱালী, ভাল নালাগে দেই মোৰ এনেকুৱা ছোৱালীবিলাকক। মৰম কৰোঁ, তাই মৰমৰ মূল্যই বুজি নাপায়। ইমান আৰু ক'বহে পাৰোঁ আৰু তাইক আৰু দেখা নাই জানো, দেখিব মন নোযোৱা হ'ল মোৰ। পাৰে যদি ঘৰত থৈ আহিবগৈ এজনী, সঁচাকৈ মানে। সেইটো কথা। হ'ব ৰ'বা, মই তাইক বুজাই মেলি ধুনীয়াকৈ উলিয়াই আনোগৈ। কোনো দৰকাৰ নাই, আহক। তাই নাযাওঁ বুলি কৈছে যেতিয়া নালাগে। এই মানুহজনী সঁচাকৈ নহয়, বুজি বাজি অকণো নাপায়। যাবই এতিয়া, সেইজনী গুলিয়াই ল'ব। মই এনেই মিছাকেহে কৈছিলোঁ কথাবোৰ, মানে খং উঠি যায়। এতিয়া ধৰা পৰি মৰিব লাগিব, সেইজনী যদি বেলাই দিবলৈ হয়। ইছ ৰাম, কি কৰোঁ বাৰু? ফুচু, চাচোন চা, সেইজনীয়ে বা কি লগাই শুনগৈ। মা, মই নাযাওঁ, পাপাই মোক গালি পাৰিব। ফুচু, তুই যে নেট আহা তোমালোক। হে ভগৱান, এখেতে যেনেকৈ চিঞৰিছে, তাই গোটেই যে কথা সোপা লগাইহে দিলে তেনেকুৱা যেন লাগিছে। হয় ফুচু, বলচোন বল। মাজনীও, তই কন্দা কথাখন নকৰিবিচোন। মই তোক দেওবাৰ দিনা গৈ পেলাই ঘৰত থৈ আহিমগৈ দে। তোৰ ইমানেই যদি মালৈ মনত পৰিছে, তোক মই থৈ আহিমগে, তই চিন্তা নকৰিবি। মাজনী, তোক মামীয়ে কিবা কৈছে নেকি? তই যে ইমান কন্দা কথাখন কৰিছ। মামা, মই ঘৰলৈ যাওঁ। মোৰ দেউতা আৰু মালৈ বৰকৈ মনত পৰিছে, সেইকাৰণে মই কান্দি আছো। মামীয়ে মোক একো কোৱা নাই মামা। মামীয়ে মোক একো নকয়, বৰ মৰম কৰে মামা। কিয় মাতিছিলা? মাজনী, তোমাৰ কি হ'ল? মই অথনি কোৱা নাছিলো জানো ওলাবলৈ? এতিয়ালৈকে তুমি যে ওলোৱা নাই। তাকেইতো চোৱাচোন, মই তাইক সুধিছো, মামীয়ে তোমাক কিবা কৈছে নেকি? তাই কৈছে মামীয়ে মোক একো কোৱা নাই, মুঠতে মোৰ ঘৰলৈ মা দেউতালৈ মনত পৰিছে, সেইকাৰণে মই যাওঁগৈ বুলি কৈছো। তাই চোৱাচোন বেচেৰীজনী, মই তাইক কৈছো দেওবাৰলৈ আমি থৈ আহিমগৈ বুলি কৈছো। মাজনী, থাকা, মোমায়েৰে দেওবাৰলৈ থৈ আহিমগৈ বুলি কৈছে নহয়। এইকেইদিন থাকা আৰু। ব'লা এতিয়া মাজনী, বাৰ্থডেলৈ যাওঁ আমি গোটেই কেইটা।
তই যে এনেকৈ বহি আছ, ঘৰৰ কামবোৰ কোনে কৰিব? তোৰ মাৰ আহি কৰি দিবহি নেকি? যা সোনকালে ঘৰৰ কামবিলাক কৰি মেলি আজৰি হৈ গৈ। মোমায়ে নহাৰ আগত সকলো চাফ চিকুণ হৈ থাকিব লাগিব। যা বুলি কৈছো নে নাই? যা সোনকালে। আৰু শুন, সেইবোৰ কাম বন কৰি মেলি মোৰ মাথাটো অকণমান মালিচ কৰি দিবিহি। যা সোনকালে যা। মামী, কিয়নো তেনেকৈ কৈছা? আহিব দিন ধৰি দেখোন মই এইখন ঘৰত কামেই কৰি আছো। তুমি মোক অকল কামেই কৰি থাকিবলৈ দিয়া। এদিনো ভালকৈ বহিবলৈ নিদিলা, এদিনো ভালকৈ মোক খাবলৈ নিদিলা। কিয় তেনেকুৱা কৰা? আজিৰ পৰা এইখন ঘৰলৈ মই কেতিয়াও নাহোঁ আৰু। মামাকো কৈ থৈ যাম তোমাৰ কথা। ঐ, এইবিলাক মোমাইৰ লগত কৈ দেখাবিচোন, তাৰপিছত তোক মই কি কৰোঁ চাই থাকিবি। দেখা নাই জানো তাই ভালকৈ খাবলৈ আহিছিলে, থাকিবলৈ আহিছে। এনেই তাইক খুৱাই বুৱাই এনেই আমি ৰাখিম। এখন কাম নকৰিলে আজিকালি কোনে খায়? কথা ক'বলৈ আহিছে, যাবলৈ এইজনী। দুবৰি, তুমি এইবোৰ কি কৈছা? হা, মাজনী তুমি এনেকৈ কিয় কৈছা? মই কি ক'লো? কথা নকবা। তুমি মাজনী কেনেকৈ কথা কৈছা মই অথনিৰে পৰা শুনি আছিলো। হা, আজি হাতে লোতে ধৰা পৰিলে। মোক সকলোৱে কয়, কিন্তু মই মানি লোৱা নাছিলো। মই ভাবিছিলো মোৰ দুবৰি এনেকুৱা নহয়, কিন্তু তুমি আজি কি ওলালা? হা, মোৰ ইমান অকণমানি ভাগিনজনীৰ লগত, মোৰ একমাত্ৰ ভাগিনজনীৰ লগত তুমি এনেকুৱা ব্যৱহাৰ? তাইক গোটেই দিনটো কাম কৰোৱা? চি 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 চি, সঁচাকৈ দেই, তুমি মানুহৰ নামত কলংক। তুমি সেই সৰু ছোৱালীজনীকো এৰা নাই। তুমি তাইৰ প্ৰতি অকণমান মৰমো তুমি তাৰ উপজা নাই। হা, কথা ক'বলৈ আহিছা তুমি? সঁচাকৈ মানে তোমাৰ লিখীয়া মানুহ থকাতকৈ নথকাই ভাল। মই বাইদেউক কি বুলি ক'মগৈ বাৰু? হা, ছোৱালীজনী ঘৰৰ পৰা অহাৰ পৰা শুকাই খিনাই অৱস্থাই নাইকিয়া হ'ল তাই। হা, মই বাইদেউৰ আগত কি বুলি ক'মগৈ? সঁচা মানে কৈছো নহয়। মইনো কি কৰিলো? মই দুখন এখন কাম কৰিবলৈহে কৈছো, তাতকৈনো কি কৈছো? আপুনিও যে সঁচাকৈ আৰু। মোৰ বাইদেউহঁত ভাগিনহঁত দুখীয়াৰ বাবে তুমি সিহঁতক তোমাৰ ভৰি চেলেকাবা, আৰু তোমাৰ ভাগিনহঁত আহিলে বিচনাৰ পৰাই নামিবলৈ নিদিয়া। মোক ইটো আনা সিটো আনা অৰ্ডাৰ দি মাৰা। হা, ইটো খুৱক সিটো খুৱক, মাংস আনক, মাছ আনক, কিবা আনক, সকলো বস্তু এখন আনিবলৈ তুমি মোক অকল ফোনেই কৰি থাকা। ইহঁতক দেখোন বিচনাৰ ওপৰত ইমান গাভৰু ছোৱালীকেইজনীক বিচনাৰ ওপৰত বহুৱাই খোৱা, আৰু মোৰ ভাগিন দুখীয়া গুণে তুমি তাইক কাম কৰাবলৈ লগাছা। এয়াই তোমাৰ মানৱীয়তা? হা, কথা ক'লে লাজ পোৱা। তোমালোকৰ ভাগিনবোৰ ধনী গুণে সিহঁতৰ তুমি ভৰি চেলেকি দিবা, আৰু মোৰ ভাগিন দুখীয়া গুণে তাইক তোমাৰ ভৰি চেলেকিবলৈ দিবা। চি 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 চি, মানিছো কিন্তু মানিছো। এইদিনাখনি বাইদেউক তুমি তেনেকুৱা ব্যৱহাৰ কৰিছা, আৰু এতিয়া ভাগিনক তুমি সদায় কামত লগোৱা। মই কামৰ পৰা উভতি আহোঁতেনে মই ভাবো ভাগিন সদায় কিয় শুই থাকে। এতিয়াহে মই ভাবিছো তুমি তাইক মানে কাম কৰোৱাই ভাগৰুৱাই দিছাগৈ, নহয় জানো? বেয়া লাগিব লাগিছিলে তোমাৰ। আৰু শুনা, প্লিজ, আজিৰ পৰা যদি তোমাৰ ভাগিন আহিলে মোক কিবা কৰিবলৈ কোৱা নহয়, কিবা আনিবলৈ কোৱা বা কিবা খোৱাবলৈ কোৱা, ময়ো তুমি যেনেকুৱা মোৰ ভাগিনৰ লগত ব্যৱহাৰ কৰিছা, মই তোমাৰো ভাগিনৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰিম। চাই থাকা তুমি। তুমি যেতিয়া মোৰ পৰিয়ালক নিজৰ বুলি আঁকোৱালি ল'ব নোৱাৰিলা, মই তোমাৰ পৰিয়ালকো কেতিয়াও নিজৰ বুলি আঁকোৱালি নলওঁ। হেৰি, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। মাজনী, মোকো ক্ষমা কৰি দিয়া। মই মাজনী অহা দেখি শ্বিলঙলৈ যাবলৈ নেপৰ খংটো তাইৰ ওপৰতে জাৰিলো। মোক ক্ষমা কৰি দিয়া। মই লাগিলে বাইদেউৰ ওচৰতো গৈ ক্ষমা খুজিমগৈ। হ'ব, তোমাৰ ভুলটো যে তুমি বুজি পালা, সেয়ে বহুত। আৰু শুনা, মাজনী এই দুদিন ধৰি এইখন ঘৰত থাকিব। তাইক তুমি ধুনীয়াকৈ আল পইচান ধৰিবা। যেনেকৈ ফুচুক ধৰা, মাজনীকো তেনেকৈ ধৰিব লাগিব, নহ'লে কথা বেয়া হ'ব। হ'ব দিয়ক, মই যেনেকৈ ফুচুক মৰম কৰোঁ, মাজনীকো তেনেকৈ মৰম কৰিম। আজি মাজনীক আমি গোটেই টাউনখন ফুৰাই আনিমগৈ। তাই অহাৰে পৰা কলৈকো উলিয়াই নিয়া হোৱা নাই নহয়। আৰু তাইক পাৰিলে কাপোৰ কানি সকলোবোৰ কিনি দিমগৈ। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।